মাজুলীৰ অফলামুখ ঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অফলামুখ ঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে। পুৱতি নিশাৰ পৰা শাৰী পাতিছে টিকেটৰ বাবে যাত্ৰীসকলে। টিকেট নাপাই যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিছে লাইনত ৰোগীসহ যাত্ৰীসকলে। ৰোগী যাত্ৰীও টিকেট নোপোৱাত ক্ষোভ উজাৰিছে লোকসকলে। চূড়ান্ত অব্যৱস্থা মাজুলীৰ অফলামুখ ঘাটত। অফলামুখ ঘাটত আজিৰ পৰা চলিছে দুখন ৰৌ পেক্স আৰু অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ পুৱা 9 বজা আৰু আবেলি 3 বজাত চলে ৰৌপেক্স। নিমাতী ঘাটৰ পৰা অফলামুখ ঘাটলৈ একে সময়তে চলে ৰৌপেক্স। কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ 8 বাজি আৰু 1 বজাত চলি আছে MV পানী জাহাজ। নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ 10:30 বজাত আৰু 3:30 বজাত চলে MV পানী জাহাজ। এবাৰত মাত্ৰ 200 জন যাত্ৰীহে যাতায়াত কৰিব পাৰে এখন ৰৌপেক্সত। এদিনতে মাত্ৰ 400 যাত্ৰীহে যাব পৰাৰ ব্যৱস্থা আছে। MV পানী জাহাজত মাত্ৰ 108 জন যাত্ৰীহে যাব পাৰে। পূৰ্বে দৈনিক অহা যোৱা কৰা হাজাৰৰ অধিক যাত্ৰী পূৰ্বে অহা যোৱা কৰিছিল আৰু পুৱাৰ ভাগত 1.5 শতাধিক লোকে আজি নাপালে টিকেট। চৰকাৰে কৈছিল 6খন চৰকাৰী ফেৰী চলিব, কিন্তু এতিয়া চলিছে মাত্ৰ 3খন ফেৰীহে। দুৰ্ঘটনাৰ পূৰ্বে অফলামুখ ঘাটৰ পৰা চলিছিল 5খন ব্যক্তিগত নাও। কমলাবাৰী ঘাটৰ পৰা চলিছিল 6খন ব্যক্তিগত নাও। একোখনত শতাধিক যাত্ৰীয়ে যাতায়াত কৰিছিল নাৱত। আৰু যাত্ৰীসকলে এনেকৈ যাত্ৰা কৰিবলৈ নাপায় এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অফলামুখ ঘাটত। আমি 5টা বজাতে আহিছোঁ, কিন্তু আমি অহা 500 মানুহে আগতীয়াকৈ টিকেট পাইছে ইয়াত। কিন্তু আমি পেচেণ্ট, আমাক কাগজ চক পেচেণ্ট মানুহৰ টিকেট বিচাৰিলে পেচেণ্টে নাপায়। এতিয়া আপুনি চক, এইখিনি ডকুমেণ্ট চক, পেচেণ্টৰ মানুহে নাপায়, বাকী বেলেগে পায়। আৰু পেচেণ্ট বুলি ক'লে আমাক কয় পেচেণ্ট তোমালোকৰ কিহৰ পেচেণ্ট বুলি কয় আমাক। গতিকে কিবা এটা ডিচিজন আপোনালোকে অতি সোনকালে ল'ব লাগে। আইডব্লিউডি মানুহে 2টা টিকেট দিছে এজন মানুহক, আৰু আগতীয়াকৈ টিকেট দিছে। পাছত লাইন পাতি থকা মানুহতকৈ আগতীয়াকৈ গৈ এইফালে সময় টিকেট লৈছে। গতিকে আইডব্লিউডি মানুহৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে। মইতো ৰাতিপুৱা 3:30 বজাতে আহিছোঁ। আহি মোৰ আজি মানে ছোৱালী এডমিশ্যন আছে, লাষ্ট ডেট। আৰু লাষ্ট ডেট মই মানে অসুখীয়া গাই মই আহিছোঁ এডমিশ্যনটো। আজি সাৰি গ'লে মোৰ ছোৱালীজনী ভৱিষ্যত একেবাৰে এদায় হৈ যাব। গতিকে মই মানে প্ৰশাসনক এইটো এটা অনুৰোধ জনাইছোঁ, মোক কিবা পকাই হ'লেও মোক আজি পাৰ কৰিবই লাগিব। 2টা দিছে, 3টা দিছে। আমি মানুহসভা ৰাতিপুৱা লাইন পাতি আছে, আমি টিকট পোৱা নাই। 2টা 3টাকৈ টিকট দি পঠিয়াই দিলে। আমি এতিয়া কেনেকৈ আমি লাইনত আছোঁ সোমাই। লাইন ৰাতিপুৱা 6টা বজাৰ পৰা খাপ বাই আছোঁ। এই মাইকী মানুহ অলপ কষ্টত আছে। হয়, নিশ্চিতভাৱে বৰ্তমান আমি অফলামুখ পাৰঘাটত উপস্থিত আছোঁ। আৰু অফলামুখ পাৰঘাটত আচলতে যাত্ৰীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে। পুৱা 5 বজাৰ পৰা বৰ্তমান তেওঁলোক লাইনত ৰৈ আছে, আৰু লাইনত ৰৈ থাকি বৰ্তমানলৈকে যি টিকেট লাভ কৰিবলৈ আচলতে সক্ষম হোৱা নাই। তেওঁলোক বিভিন্ন কামত বৰ্তমান এইসকল যাত্ৰী এনেদৰে ৰৈ থকা পৰিলক্ষিত হৈছে। আমি বিভিন্নজন লোক আছে, আমি ইয়াত জানিবলৈ চেষ্টা কৰিম। আপুনি ক'ত যায়? মই যাম দেৰগাঁও, তাত মোৰ ফেমিলি আছে, মই আনিবলৈ আহিছিলোঁ। কেইটা বজাত আহিছিলে? মই আহিছিলোঁ 4টা বজাত, আৰু 4টাৰ পৰা আমি থিয়হি আছোঁ ইয়াত বৰ্তমান। আৰু আমাৰ মতে আমি টিকট পাব লাগে, কিন্তু তাত যোনসকলে টিকট দিছে তেওঁলোকে 2টা 3টা 4টা কাৰোবাক 5টালৈকে টিকট দি দিলে। আৰু সেইটোৰ পৰা আমাৰ চকুৰ আগতে আমি নিজে দেখি আছোঁ, একেবাৰে পিছত অহা মানুহসকলেও মানে এতিয়া বৰ্তমান গৈ ফেৰীত উঠিছেগৈ। গতিকে আপোনালোকে চাওক ইয়াত জলসিঞ্চন বিভাগটো কিমান দালাল ৰূপে চলিছে। আৰু নিশ্চিতভাৱে দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। আৰু বৰ্তমান এয়া দেখিবলৈ পাইছে কেনেদৰে আচলতে শিশু কোলাত লৈ এনেদৰে এইসকল লোক বৰ্তমান এনেদৰে লাইনত থিয় হ'বলগীয়া হৈছে। সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এয়া যাত্ৰীসকল, আৰু যিসকলে নিজৰ শিশুক আচলতে এনেদৰে কোলাত লৈ পুৱা 5টাৰ পৰা এনেদৰে ৰৈ থাকিবলগীয়া হৈছে। বাইদেউ ক'ত যায়? মই যোৰহাট যাম। মোৰ যোৰহাট মেডিকেলত বাইদেউ অপাৰেশ্যন আছে, আৰু মোতকৈ পিছৰ মানুহক টিকেট দিছে তেওঁলোকে, মোক টিকেট দিয়া নাই। মানে কিয় দিয়া নাই? কি তেওঁলোকে এইটো গাফিলতি কৰিছে। তাত 5টা 6টা টিকেট দিছে এজন মানুহক, আৰু আমাৰ মেডিকেল পেচেণ্টখিনিক তেওঁলোকে আগত টিকেট দিব লাগে সদায়। ডকুমেণ্টছ আছে, ডকুমেণ্টছ থকাত টিকেট দিয়া নাই। দেখুৱাইছোঁ, পুলিচ প্ৰশাসনকো দেখুৱাইছোঁ। তেওঁলোকে বাইদেউ ধৈৰ্য ধৰক দিম বুলি কৈ এতিয়ালৈকে নাই দিয়া। তেওঁলোকে এটাই ৰুল কৰিব লাগিছিলে, মেডিকেল আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকে আগতীয়াকৈ টিকেট দিব লাগিছিলে। তাৰ পিছত যিকেইজন মানুহে পাই দিব লাগিছিলে, কিন্তু সেই কামটো নাই কৰা। প্ৰশাসন কিয় থাকিব লাগে ইয়াত? প্ৰশাসন থাকিব নালাগে, আমাৰ মাজুলীত কোনো থাকিব নালাগে। মই কৈছোঁ সেইখিনি আইন আমাক নালাগে। আমাৰ আত্মীয়হে ৰাইজে আমি বিচাৰি পাম নেকি তেওঁলোকৰ এটা টিকেটৰ কাৰণে? নিশ্চিতভাৱে হ'ল বৰ্তমান মাজুলীৰ যিসকল যাত্ৰী, এই যাত্ৰীসকলৰ ক্ষোভ আৰু যাত্ৰীসকলৰ দুখ। কাৰণ পুৱা 5টা 4টাৰ পৰা বৰ্তমান এই অফলামুখ পাৰঘাটত তেওঁলোকে ৰ'দত আচলতে লাইন পাতি আছে, আৰু লাইন পাতি থকাৰ সময়ত
বৰ্তমানলৈকে আচলতে কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই। আপোনালোকৰ কথা মতে আমি ৰাজি আছো, কিন্তু মই 47 নম্বৰত অহা মানুহজনে 120 নম্বৰ টিকেটটো কিয় নাপালো? একেসকলে উত্তৰ লাগিব, আমাক একে উত্তৰ লাগিব। আপোনাৰ সন্মুখত আমাক উত্তৰ দিব লাগিব কিয় নাপালো টিকেট আমি। পল্টন বজাৰত গ্ৰেপ্তাৰ হৈছে 26 জন সন্দেহজনক ৰোহিংগা। পল্টন বজাৰৰ কামৰূপৰ লজৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 26 জন ৰোহিংগাক। 10 গৰাকী যুৱতীসহ 16 জন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল 26 জন বিদেশী নাগৰিকে। অসম মিজোৰাম সীমান্তৰেদি ভাৰতত প্ৰৱেশ কৰিছিল ৰোহিংগাৰ দলটোৱে। দিল্লীলৈ যাবলৈ গুৱাহাটীৰ কামৰূপা লজত বাহৰ পাতিছিল 26 গৰাকী লোকে। ভাৰতৰ ভুৱা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ লগত লৈ প্ৰৱেশ কৰিছিল এই দলটোৱে। মিজোৰামৰ আইজলৰ ঠিকনাত প্ৰস্তুত কৰিছিল ভুৱা নথি পত্ৰ। আইজলৰ এখন মহাবিদ্যালয়ৰ পৰিচয় পত্ৰও পোৱা গৈছে এই 26 জনৰ পৰা। পেথলজিকেল কলেজৰ পৰিচয় পত্ৰ পোৱা গৈছে তেওঁলোকৰ পৰা। দিল্লীলৈ যাবলৈ যোজা কৰোঁতে গ্ৰেপ্তাৰ কৰে এই দলটোক অসম আৰক্ষীয়ে। বাক্সাৰ তামোলপুৰৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই বাল্টি নদীৰ ৰেলিঙত প্ৰচণ্ড খুন্দা মাৰে বাইকে। দুৰ্ঘটনা ঠিলাতে নিহত হৈছে এজন বাইক আৰোহী। গুৰুতৰভাৱে আহত হৈছে আন এজন বাইক আৰোহী। নিহত বাইক আৰোহীজনৰ নাম হৈছে ভাইৰো কিস্কো। বন্ধুৰ সৈতে নাগৰিজুলিলৈ ফুৰিবলৈ আহিছিল দুয়ো আৰু সংঘটিত হৈছে দুৰ্ঘটনাটো। আজি প্ৰায় 6:30 মান বজাত তাৰ পৰা এজন লোকে ফোন কৰি পেলাই জনাই যে এখন FZ বাইক তাতে ৰেলিঙত খুন্দিয়াই পেলাই তাতে পৰি আছে বুলি। সেইমতে আমি খবৰ পাই পেলাই জেগাত যাওঁ। গৈ পেলাই তাতে দুজন মানুহ পৰি থকা আমি লক্ষ্য কৰোঁ। তাৰে এজনৰ নাম হ'ল নিতুমণি কলিতা, 28 বছৰৰ ল'ৰা, আৰু যোনজন মানে পিলিয়ন আছিলে তেওঁৰ নাম হ'ল ভাইৰো কিস্কো, যোনজন তাতে নিহত হৈছে। এনে যিখিনি যাৱতীয় ট্ৰিটমেণ্ট কৰিব পৰা ব্যৱস্থা ইয়াত সেইখিনি কৰিলে বাকী এতিয়া GMCত লৈ যাব। দুদিনমান আগত আৰু আমাৰ এটা গাড়ী এক্সিডেণ্ট হ'ল, তাতো এজন আমাৰ স্থানীয় যুৱক নিহত হৈছিল, গোলক ৰাজবংশী নামৰ। বোকাখাতৰ নুমলীগড়ত পথ দুৰ্ঘটনা সংঘটিত হৈছে। পৃথক পথ দুৰ্ঘটনাত তাতে নিহত হৈছে 2জন লোক আৰু আহত হৈছে 3জন লোক। বোকাখাতৰ মেথনিত বাইক আৰু বাহনৰ সংঘৰ্ষ হৈছে আৰু যোৰহাটৰ ভাৰতভূষণ গগৈ নামৰ এজন লোক আহত হৈছে। নুমলীগড়তো বাইক আৰু বাহনৰ সংঘৰ্ষত নিহত হৈছে এজন লোক। দুৰ্ঘটনাত আহত হৈছে 3জন লোক আৰু ইতিমধ্যে 3জনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এক ব্ৰেকিং নিউজ। বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংচালি অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত উদ্ধাৰ হৈছে এটা বেগ। বেগৰ ভিতৰত আছে এজন লোকৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ সহ পৰিচয় পত্ৰ। বেগটোত পোৱা গৈছে লখিমপুৰৰ ঢকুৱাখানাৰ মদন পেগু নামৰ এজন লোকৰ নথি পত্ৰ। ভোটাৰ কাৰ্ড, পেন কাৰ্ড, ATM কাৰ্ডৰ লগতে গাড়ীৰ নথি পত্ৰ উদ্ধাৰ কৰা হৈছে বেগটোৰ ভিতৰত। কেইজনমান মাছমৰীয়াই উদ্ধাৰ কৰে বেগটো নিমাতীঘাটত নাও দুৰ্ঘটনাৰ যাত্ৰী বুলি সন্দেহ কৰা হৈছে। আজি বিহালী থানাত চমজাই দিয়া হৈছে বেগটো। উল্লেখ্য যে বিশ্বনাথ ঘাটতে উদ্ধাৰ হৈছিল নাও দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ বেগো। তাৰ এদিন পিছতে উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। আৰু যি পুনৰ এটা বেগ উদ্ধাৰ কৰা হৈছে আৰু এজন লোকৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ উদ্ধাৰ কৰা হৈছে এই বেগটোত। ATM আছে, ADB বেংক, আপোনাৰ ষ্টেট বেংক, ইকো বেংক আৰু গাড়ী ড্ৰাইভিং লাইচেঞ্চ আদি প্ৰায় 14টা কাৰ্ড আছে। আমি মাছ মাৰিবলৈ যাওঁতে, আমি মাছমৰীয়া মানুহ, মাছ মাৰিবলৈ যাওঁতে আপোনাৰ বেগটো পাইছিলোঁ। বেগটো পাই লৈ পেলাই মই মানে তাত কি নথি পত্ৰ আছে নেকি চাইছিলোঁ। চোৱাৰ পাছত আপোনাৰ এই পান কাৰ্ড, ATM কাৰ্ড এইখিনি পালোঁ। পাই লৈ পেলাই লৈ আহি PDP অৱগত কৰিলোঁ। অৱগত কৰি লৈ পেলাই বস্তুখিনি ৰাতি হোৱাৰ কাৰণে চমজাই নিদিলোঁ। এতিয়া আপোনাৰ চমজাই দিম। কি আছে ডিটেইলছটো কওকচোন। ATM আছে, আপোনাৰ পান কাৰ্ড আছে, ভোটাৰ ID আছে, তাৰপিছত আপোনাৰ গাড়ী RC আছে, তাৰপিছত আপোনাৰ আৰু আপোনাৰ বেংকৰ কিছুমান কাৰ্ড আছে আৰু। নিমাতীঘাট নাও দুৰ্ঘটনাৰ পিছত কঠোৰ হৈছে মৰিগাঁও জিলা প্ৰশাসন। মৰিগাঁৱৰ ভূতভূতিৰ মালিক চালকলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভূতভূতিৰ ডাবল ইঞ্জিন লাইফ জেকেট ৰখাৰ নিৰ্দেশ দিয়া হৈছে। লাহৰীঘাটৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিছে নিৰ্দেশনা। অন্যথা প্ৰশাসনে জব্দ কৰিব ভূতভূতিসমূহ।
এক নিৰ্দেশ দিয়া হৈছে কঠোৰ হৈছে এতিয়া প্ৰশাসন দুৰ্ঘটনাৰ পিছত কঠোৰ হৈছে মৰিগাঁও জিলা প্ৰশাসন মৰিগাঁৱৰ ভূতভূতিৰ মালিক চালকলৈ কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে ভূতভূতিৰ ডাবল ইঞ্জিন লাইভ জেকেট ৰখাৰ নিৰ্দেশ দিয়া হৈছে লাহৰীঘাটৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিছে এই নিৰ্দেশনা আৰু আজি আমি এটা জইণ্ট ৰেড প্লেন কৰিলোঁ ইয়াতে ওচি সাহেব আহিছে লাহৰীঘাটৰ ওচি বুঢ়ো আৰু ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ গ্ৰাউণ্ড লেভেলৰ কৰ্মকৰ্তাসকল আহিলে আমি সকলো নাৱৰীয়াৰ লগত ইয়াতে আলোচনা কৰিলোঁ আৰু তেওঁলোকক বুজাই দিলোঁ যে কি নিয়ম পালন কৰিব লাগিব আৰু কালি ডিচি ছাৰে মৰিগাঁও ডিচি ছাৰে এটা 144 অৰ্ডাৰ দিছে 144 অৰ্ডাৰ নিৰ্দেশ মতে যিমান ছিংগল ইঞ্জিন বোট আছে সবক বন্ধ কৰিব দিছে আৰু IWT যদি পাৰ্মিশ্যন নাই মানুহৰ সেফটিৰ কাৰণে গোটেই সেইবিলাক বন্ধ কৰিব দিছে য'ত লাইফ বয় এনেকুৱা ধৰণৰ প্ৰটেকশ্যন নাই মানুহৰ এইখিনি বন্ধ কৰিব দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অন্তৰ্গত ৰহাৰ চাপৰমুখ কচুৱাৰ কপিলী নদীৰ পাৰঘাটত ব্যাপক অনিয়মৰ সৃষ্টি হৈছে 3 বছৰে কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ লেচিয়ে চলাই আছে তুলুঙা নাও প্ৰতি বছৰে নিবিদাৰ জৰিয়তে লেচিৰ দ্বাৰা চলোৱা হয় এই পাৰাঘাটটো বিগত প্ৰায় 20 বছৰৰ পৰা তুলুঙা নাওৰে যাত্ৰীক বিপদ সংকুলভাৱে ইপাৰ সিপাৰ কৰা হয় কিন্তু 2018 চনৰ 7 ছেপ্টেম্বৰৰ পৰা পাৰাঘাটটো তুলুঙা নাও চলাচল বন্ধ কৰি দিছিল প্ৰশাসনে কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰিও 3 বছৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ঘাটটোত লেচিৰ জৰিয়তে তুলুঙা নাৱেৰে যাত্ৰীক পাৰ কৰি আছে শেহতীয়াকৈ নিমাতীঘাটত কাণ্ডৰ পিছতে এতিয়া গা লৰিছে প্ৰশাসনে বন্ধ কৰি দিয়ে তুলুঙা নাৱৰ চলাচল শনিবাৰে ৰহাৰ ৰাজহ চক্ৰ বিষয়া আহি লেচিৰ পৰা নাও চলাচলৰ বৈধ নথিপত্ৰ বিচাৰে যদিও লেচি কিংবা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো নথিপত্ৰ দাখিল কৰিব নোৱাৰিলে অভিযোগ মতে ঘাটটোৰ দায়িত্বত থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াই লেচিৰ জৰিয়তে অবৈধভাৱে ঘাটটোত নাও চলাই আছে ইপিনে ঘাটটো বন্ধ কৰি দিয়াত কপিলী নদীৰ দক্ষিণ পাৰৰ ৰাইজ তীব্ৰ সমস্যাত পৰিছে মাজুলীৰ কাণ্ড হোৱাৰ পাছতে মাজুলীত যি আমাৰ বিষাদগ্ৰস্ত শোকাবহ যি ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ পিছতে ইয়াতে আমি ডিপাৰ্টমেণ্টৰ মানুহ দেখিবলৈ পাইছোঁ যোৱাকালিৰ পৰা ডিপাৰ্টমেণ্টৰ মানুহ আহিছে কিন্তু আজি বন্ধ কৰি দিলে ইতিমধ্যে হৈছে কি ৰাতিপুৱা যিখিনি মানুহ পাৰ হৈ গ'ল সেই মানুহখিনি এতিয়াও ঘূৰি আহিব পৰা নাই এতিয়া সিটোফালে মানুহ ৰৈ আছে সেই মানুহখিনি কেনেকৈ পাৰ হ'ব সিফালেদি আমচৈ হৈ ঘূৰি আহিবলগীয়া হ'লে 45 কিলোমিটাৰ দি ঘূৰি আহিব লাগিব তেওঁলোকে চাইকেল লৈ কেনেকৈ 45 কিলোমিটাৰ চাইকেল কোবাব বিভিন্ন ধৰণৰ সমস্যা আছে আৰু আমি জানিব পাৰিছোঁ ইয়াতে যে 21জন ডিপাৰ্টমেণ্টৰ 21জন মানুহ ইয়াতে মানে এই কৰ্মস্থলীত তেওঁলোক থাকে বুলি গম পাওঁ কিন্তু আজিলৈকেতো আমি এই কৰ্মস্থলীত দেখাই নাপাওঁ আৰু তাৰোপৰি আটাইতকৈ ডাঙৰ সমস্যা No doubt we have seen huge investment on road network, railway network, improve internet facilities, air connectivity. Still, I am sure that there are lot we need to do in next 5 years of time. I am very happy that Arunachal has got their airport. Things are moving in right away. Guwahati airport is being transformed really to the level of international airport, and all other air connectivity in entire northeastern region is being developed. We need huge investment on road because many of our tourism facility we have to give connectivity through roads. I can give an example of Assam. We have a place called Umrangshu, which is, with lakes surrounding, tunnels, such a natural beauty that I cannot describe. One has to go there and see it. But to have the connectivity, we were in need of a big road because the road infrastructure was entirely lost. Last year, Donier has given us money. We are working on that road. Once that road is completed, I am sure that we do not have to advertise too much. Stories will go like that. But if we had not got that roads from donor ministry, the place would have been remained disconnected for many more years.
So investment on road will be very, very important if we have to develop northeastern region. And of course that brand Northeast we have to develop, and then only we will see the total transformation. I am sure that next 2 days deliberation will reflect all these points. But I am very much happy that from the day one, Sri G. Kishan Reddy took over the charge of Donier. He has started doing real work. Recently he organized a conclave virtually for all the chief minister for agriculture development of northeastern region, particularly in reference to the Prime Minister Modi's recent mission on oil palm. So then he is now coming straight to Guwahati to address the issue of tourism and culture. I am sure that during this course he will visit other state capitals also, and he will connect us more with other ministries also. So I am sure that with his initiative things will be much better. I'd like to once again welcome Sri G. Kishan Reddy among us, and I'd also like to thanks Arjun Ram Meghwal ji. He is a known face in this region. We'd like to welcome you again here back in Assam, and also I'd like to welcome Sri Ajay Bhatt ji. He is from Uttarakhand. That is also one of the best tourism destination of the entire India. I think he can guide us more how we can develop northeastern region, if not equal to Uttarakhand, at least to the level of Uttarakhand in days to come. Thank you very much. হোটেল ৰেডিশ্যন ব্লুৰ পৰা পোনপটীয়া সম্প্ৰচাৰ উত্তৰ পূৰ্বৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰীৰ সন্মিলন অনুষ্ঠিত হৈছে। হোটেল ৰেডিশ্যন ব্লুত দুদিনীয়া কাৰ্যসূচীৰে বিশেষ সন্মিলনৰ আয়োজন কৰা হৈছে। পৰ্যটনৰ সাংস্কৃতিক ক্ষেত্ৰক আৰু আগুৱাই নিয়াৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ। আগন্তুক উপনিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত একেদিনাই 14টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। এক প্ৰকাৰ ঘোষণা কৰে থাওৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ নামো। আনহাতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও আগন্তুক উপনিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ আৰম্ভ কৰিছে প্ৰচাৰৰ কুচকাৱাজ। শিৱসাগৰৰ থাওৰা সমষ্টিৰ বকতাৰ এক সভাত অংশগ্ৰহণ কৰি অখিল গগৈয়ে প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইক কটাক্ষ কৰে। চৰকাৰী নীতি নিয়ম ভংগ কৰি বিজেপি চৰকাৰে যিমানে আধাৰশিলা স্থাপনৰ ৰাজনীতি নকৰক কিয় সুশান্ত বৰগোহাঁইৰ বিশ্বাসঘাতকতা থাওৰা সমষ্টিৰ ৰাইজে ভালদৰে বুজি পাইছে বুলি মন্তব্য কৰে। সুশান্ত বৰগোহাঁইক কটাক্ষ কৰি বিধায়ক অখিল গগৈয়ে কয়, গাখীৰত গা ধুলেও সুশান্ত বৰগোহাঁই এইবাৰ থাওৰা সমষ্টিৰ উপনিৰ্বাচনত জয়ী হ'ব নোৱাৰে। মই 1 বছৰ 7 মাহ জেলত আছো, 7 মাহ আছে। আজি আমি দেখিছোঁ যে সকলো নীতি নিয়ম ভংগ কৰি আজি থাওৰাত অসম চৰকাৰে যথেষ্টখিনি আধাৰশিলা স্থাপন কৰিছে। মই অতি স্পষ্টকৈ এটা কথা ক'ব পাৰোঁ যে যিমানে আধাৰশিলা স্থাপনৰ ৰাজনীতি নকৰক কিয়, যিমানে উন্নয়ন হ'ব বুলি এটা নাটক নকৰক কিয়, এইবাৰ সুশান্ত বৰগোহাঁয়ে যদি গাখীৰেও গা ধুৱে তথাপিও এইবাৰ থাওৰাৰ পৰা তেওঁ জিকি যোৱাটো সম্ভৱপৰ নহ'ব। থাওৰাৰ যিমান অঞ্চললৈ গৈছোঁ, যিমানখন গাঁৱলৈ গৈছোঁ, প্ৰত্যেকজন মানুহে যিমানখন চাহ বাগিচা এলেকালৈ গৈছোঁ, প্ৰত্যেকজন ব্যক্তিয়ে এটাই কথা কৈছে যে আমি বিশ্বাসঘাতকতাৰ পুতক তুলিম, এই বিশ্বাসঘাতকক এইবাৰ আমি উচিত শিক্ষা দিম। গতিকে মই কেতিয়াও নাভাবোঁ যে সুশান্ত বৰগোহাঁই জিকিব। সুশান্ত বৰগোহাঁই হৰাটো 100% খাটাং। শিৱসাগৰ দিখমুখত চৰহা পোকৰ উপদ্ৰৱ, শ বিঘা ভূমিত ৰোৱা ধান খেতিত নষ্ট হোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভটিয়া বানে ইতিমধ্যে বহু বিঘা খেতি নষ্ট কৰাৰ পিছতে এইবাৰ চৰহা পোকৰ উপদ্ৰৱে অধিক জুৰুলা কৰিছে কৃষিজীৱী ৰাইজক, যাৰ বাবে এতিয়া মূৰে কপালে হাত দিছে খেতিয়কসকলে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।